আপোনালোকেতো গম পাইছে যে আজি কাৰ্বি আংলঙৰ যিটো চিটুৱেশ্যন হ'ব গৈ আছে, ইয়াত মানে আজি যিটো CM ছাৰৰ ঘৰ জুই জ্বলাই দিছে, আপোনালোকে নিশ্চয় গম পাইছে, আপোনালোকে দেখাও পাই আছে। কিন্তু ইয়াৰ ইণ্টেনশ্যনটো PGR VGRৰ কথাই কৈছে, কিন্তু PGR VGRটো আমাৰ CM ছাৰটো বাৰে বাৰে কৈ আছিলে যে হাইকোৰ্ট সুপ্ৰিম কোৰ্টত কেছ হোৱাৰ কাৰণে আজিলৈকে এইটো ষ্টেপটো ল'ব পৰা নাই। কিন্তু যেতিয়া নেকি সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ ৰায় যেতিয়া আহিব, নিশ্চয় এইটো PGR VGR এইটো উচ্ছেদ কৰা হ'ব। বাৰে বাৰে CM ছাৰে কৈ আছিলে। আৰু আজি 4টা বজাত মানে ডিপুত CM ছাৰৰ তেখেতসকলক আমন্ত্ৰণ জনাইছিলে যে আজি আলোচনা হ'ব। কিন্তু এই আলোচনাৰ আগে আগে তেখেতসকলৰ এটা ইণ্টেনশ্যন যে CM ছাৰক যিহেতু ইলেকশ্যন আহি আছে, তেখেতসকলৰ ৰাস্তাই নাই। আৰু আমাৰ CM ছাৰ যিটো কাম কৰি গৈ আছে, উন্নয়নমূলক কামকে ধৰি ইয়াত শান্তিৰ কাৰণে যি কৰি গৈ আছে, সেইটোৰ মানে ভাল পোৱা নাই তেখেতসকলে। আৰু আপোনালোকে নিশ্চয় গম পাইছে, তাত হাংগাৰ ষ্ট্ৰাইক য'ত হৈ আছে, তাততো এই লিডাৰ কিছুমান অপজিশ্যন লিডাৰকেইটা গৈ থাকে, ভৰকাই থাকে। তেখেতসকলে কাৰ্বি আংলঙৰ কাৰণে একো কৰিব পৰা নাই আজিলৈকে। CM ছাৰ কৰি থকাটো তেখেতসকলে ভাল পোৱা নাই। আৰু আজি আমি যিটো গম পাইছোঁ, ইয়াত থাৰ্ড পাৰ্টি আছে, APSLC আছে, কংগ্ৰেছ আছে। 100% এইটো ৰাইজে দেখা পাইছে। আৰু যিকেইটা ল'ৰা আহিছে ইয়াতে পূৰা মদ খায় আৰু দা জাঠি জোং লৈ ইয়াত আহিছে। আমাৰ মানুহে ৰখাইছিলে যে আলোচনা কৰিব লাগে, এনেকৈ নাপায়, উল্টা মাৰিব বিচাৰিছে এইটো কণ্ডিশ্যন। গতিকে আমি আমাৰ সকলো ৰাইজে কাৰ্বি আংলঙত বসবাস কৰা সকলো ৰাইজক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এইটো আজি যিটো চিটুৱেশ্যন হৈছে, যাতে নেক্সট টাইম এইটো হ'ব নালাগে। আৰু ইয়াৰ বিচাৰ হ'বই। আমি সকলো ৰাইজে এইটো চিন্তা কৰিছোঁ, এইটো বিচাৰ আমি কৰিমেই। এইটো আজি যিটো দেখিছোঁ, এইটো নেপালৰ জেনজি নিচিনা সিহঁতে কৰিব ওলাইছে। এইটো প্ৰিপ্লান বুলি ক'ব লাগিব। কাৰণ হঠাৎ ইয়াত আহি ডাইৰেক্ট এটেক কৰিছে, ৱাল চাল ভাঙিছে, ঘৰ জ্বলাই দিছে। আজি যদি CM ছাৰ থাকাহেঁতেন, CM ছাৰৰ দেউতা অসুস্থ হৈ আছে, তেখেত হস্পিটেলত আছে, তেখেতো থাকাহেঁতেন আজি কি কৰি দিলে হয়, একো গেৰাণ্টি নাই। প্ৰতিক্ৰিয়াটো বৰ্তমান আমাৰ লগত যোগাযোগ হোৱা নাই। যিহেতু আমিও মানে ফোন কৰিবলৈ অলপ বেয়া লাগিছে, যিহেতু তেখেতৰ ঘৰ, তেখেতৰ য'ত জন্মস্থান, এই ঘৰ যদি জ্বলাই দিছে, তেখেতৰ লগত আমি এইটো পৰ্যায়ত মানে আমি ভাল লগা নাই কথা পাতিবলৈ। আমি দুখ প্ৰকাশ কৰিছোঁ যাতে এনেকুৱা ঘটনা বা এনেকুৱা পৰিস্থিতি যাতে নহয়। আপোনালোকেও মানুহক, ৰাইজক আপিল কৰিব লাগে, এইটো নাপায়। এতিয়া যিহেতু ইলেকশ্যন আহি আছে না, এইটো কাৰণে তেখেতসকলে এইটো কৰিব ওলাইছে। 100% এইটো যিহেতু ইলেকশ্যনটো 1-2 মাহ ভিতৰত ইলেকশ্যন হ'ব, তেখেতসকলৰ কোনো মানে ৰাস্তাই নাই। আপোনালোকে নিশ্চয় দেখি আছে, কংগ্ৰেছসকলেও মানে মাছ ৰিজিগনেশ্যন প্ৰগ্ৰাম নিজে লৈ আছে। আৰু আমাৰ CM ছাৰৰ যিটো কাম কৰি যোৱা, উন্নয়নমূলক কাম কৰা বা যি ক্ষেত্ৰতো ডেভেলপ হৈ থকাৰ কাৰণে ৰাইজে নিজে মাছ ৰিজিগনেশ্যন দি আমাৰ BJP দলত যোগদান কৰিছে। সেইটোৰ কথা চিন্তা কৰি আজি এই ঘটনাটো হৈছে। হয়, হয়তো এইটোৱে। ইয়াৰ আগতো আপোনালোকে নিশ্চয় গম পাইছে, 2-3 বাৰ হ'ল। অকল ৱেষ্ট কাৰ্বি আংলং নহয়, ইষ্ট কাৰ্বি আংলঙতো তেখেতসকলে মাছ ৰিজিগনেশ্যন প্ৰগ্ৰাম কৰিছে। আৰু অহাকালিও প্ৰায় 3000 কংগ্ৰেছ কৰ্মীয়ে ৰিজিগনেশ্যন দি BJPত যোগদান কৰাৰ কথা আছিলে। হয়তো সেইটোৰ এগেইনষ্টতে বা সেইটো যাতে নহওক, সেইটো দেখুৱাবলৈ এইটো তেখেতসকলে কৰিছে। গতিকে আমি ইয়াত কংগ্ৰেছ আৰু APSLC তেখেতসকলক আমি পূৰা দোষাৰোপ কৰিছোঁ, এইটো যাতে নেক্সট টাইম যাতে নহয়। আৰু যদি নেক্সট টাইম হ'বলগীয়া হয়, এইটোৰ কাৰণে বহুত মানে বেয়া হ'ব, বেয়া পৰিস্থিতি হ'ব। আৰু আমি আজি যিটো CM ছাৰৰ ঘৰ জ্বলাই দিছে, এইটোৰ ঘটনাৰ কাৰণে আমাৰ সকলো ৰাইজে, কাৰ্বি ৰাইজে বা BJP কৰ্মীসকলে আমি ইয়াৰ প্ৰত্যুত্তৰ আমি দিমেই আৰু বিচাৰ আমি কৰিমেই।